আসসালামু আলাইকুম। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে, মই ভালে আছো। নমস্কাৰ বন্ধু বান্ধৱীসকল। তো ৰুলি আহমেদ কুকিং ব্লগলৈ আপোনালোকে আদৰণি জনাইছো। তো মই ৰাতিপুৱা আহিলো আপোনালোকৰ কাৰণে এটা ব্লগ লৈ। তো মই বহু দিন হৈছে মই ব্লগ দিয়া নাই, ভিডিও বনোৱা নাই। মোৰ গা বেয়া, সৰ্দি জ্বৰ হৈ আছে আৰু মোৰ সাউণ্ডটো বেয়া হৈ আছিল কাৰণে মই ব্লগ বনোৱা নাই। তো ৰাতিপুৱা মই চাহ বনালো। ইয়াতে 4-5 কাপ চাহ বহাইছো আৰু 4 সৰু চামুচৰ 4 চামুচ চেনি দিছো আৰু সৰু চামুচৰ 3 চামুচ চাহপাত দিছো। লৰাই চৰাই লম অলপ। তো আজি মোৰ অলপ বজাৰ মানে যোৱাৰ কথা আছে, পিছবেলা চাও ঘৰত কি কৰোঁ। তেতিয়ালৈকে ভাত বনোৱা নাই। তো মোৰ গা বেয়া, তো লাহে লাহে কৰি আছো। অলপ কাপোৰ ধুব আছে। আৰু এটা কথা মানে এটা ভিডিও আপোনাক দেখাম আপোনালোকক। তো উৰহি গছ কাঠৰ ভিতৰত কেনেকৈ উৰহি গছখন হৈছে মই পিছত দেখুৱাই আছো। আৰু সেইখন গছৰ পৰা মই উৰহি ছিঙি খাই আছো। মোৰ চাহ বনোৱা হ'ল। এতিয়া চাহ খাই অলপমান কাপোৰ মিচিঙত অলপমান কাপোৰ দিম, তাৰপিছত ভাত বনাম। পিছত উৰহি গছটো আপোনালোকক দেখুৱাই আছো। পিছত ভাত খাই বজাৰ কৰিবলৈ যাম। তো ছোৱালীজনী কিবা বজাৰ আনিব আছে, কাপোৰ কানি বিশালত যাম। গৰম কাপোৰ ল'ব। আজি চাহ আমি বিস্কুট আৰু মুড়ি লৈছো অলপমান। আজি মুড়ি দি চাহ খাম। তো মুড়ি কেঁচা জলকীয়া পিঁয়াজ দি সানি খালে ভালে লাগে। তো মই আজি নাখাওঁ। তো মোৰ সৰ্দি লাগিছে কাৰণে মই জলকীয়া নাখাওঁ। তো এনেই খাম চাহ। তো মোৰ চাহ খোৱা হ'ল। তেতিয়া মিচিঙত অলপমান কাপোৰ দিলোঁ। তো বাকী কামবিলাক মই লাহে লাহে কৰিম। আৰু ভাত বনাবও আছে। মাছ কাটি ধুই থৈ দিছোঁ। আৰু মই যে আপোনালোকক কৈছিলোঁ যে কাঠৰ ভিতৰৰ পৰা গছ হৈছে উৰহি গছ। সেই গছটো এতিয়া মই আপোনালোকক দেখুৱাই আছো। আচৰিত, মই নিজে ভবা নাই এইটো কেনেকৈ হৈছে। আৰু এনে মাটিত কেতিয়াবা পুতি থ'লেও বহুত যত্ন লওঁ, গছ নহয়। কাঠৰ ভিতৰত কেনেকৈ হৈছে। আৰু উৰহিও আহিছে। উৰহি ইয়াৰ পৰা ছিঙিও মই মানে খাইছোঁ। আজি অলপমান কাটি থৈ দিছোঁ, মাছৰ লগত বনাম। এইখন চাওক উৰহি গছ কেনেকৈ কাঠৰ ভিতৰৰ পৰা গছ হৈছে। তো একদম ডাইৰেক্ট ওপৰলৈ উঠি গৈছে। এইখন চাওক ওপৰলৈ উঠি গৈছে। এইখন উৰহি আহিছে, বহুত উৰহি লাগিছে। এই চাওক, ইয়াৰ পৰা মই উৰহি ছিঙি লৈ গৈছোঁ। আৰু তামোল গছ আছিলে তামোল গছৰ ওপৰেদি উঠি গৈছে একদম। চাওক কেনেকৈ ওপৰলৈ গৈছে। তো কি কৰিম, ইয়াতে মই পানী দিওঁ ৰাতিপুৱা। তো পানী দি আছোঁ, সদায় পানী দি থাকোঁ মই। যিহেতু গছ হৈছে আৰু কি কৰিম। সদায় মই ৰাতিপুৱা এনেকৈ পানী দি থাকোঁ। নিজে নিজে হৈছে, মই লগোৱা নাই। তো এতিয়া মই পাকঘৰলৈ যাম, ভাত বনাব লাগিব। মই ভাত বনাইছোঁ, শুকান জলকীয়া ভাজিছোঁ, অলপমান তেল দিছোঁ, মিঠাতেল। ইয়াতে নহৰু দি দিম। তো
তাৰপিছত লৰাই চৰাই শাক ভাজি ল'ম। তেতিয়া মই শাক ঢালি দিলোঁ। অলপ মই লৰাই চৰাই শাকখন ভাজি লওঁ। আৰু মই ইয়াতে মাছ কাটি ধুই থৈ দিছোঁ। মই যে উৰহি গছ দেখাইছিলোঁ, সেইখন গছৰ পৰা এই উৰহি ছিঙি লৈ আহিছোঁ। উৰহি বিলাহী আৰু আলু দি এই মাছৰ আঞ্জাটো মই বনাওঁ। কেৰাহী বহাইছোঁ, তেলত কেঁচা জলকীয়া পেষ্ট দি দিছোঁ, অলপমান লৰাই চৰাই লৈছোঁ। তো আজি মই শুকান জলকীয়া পাউডাৰ নিদিওঁ, শুকান জলকীয়া মই পাতাত পিচি লৈছোঁ। মই শুকান জলকীয়া পাতাত পিচি আজি মই আঞ্জা বনাম। তেতিয়া বাকী মছলা মই দি দিলোঁ। তেতিয়া মই 1 চামুচ নিমখ দিছোঁ আৰু ধনিয়া আৰু জিৰা পাউডাৰ দিছোঁ 1 চামুচ আৰু আধা চামুচ দিছোঁ হালধীয়া পাউডাৰ অলপ কমকৈ দিছোঁ। আৰু মাছৰ আঞ্জাত হালধীয়া পাউডাৰ অলপ কমকৈ দিব লাগে। তো মাছ মই মছলাত মজাই লৈছোঁ আৰু উৰহি দি ডাইৰেক্ট মই বনাইছোঁ। এনেকৈ মোৰ আঞ্জা হ'ল। গোটেইখিনি আপোনালোকক দেখুওৱা নাই। তো মই এতিয়া খোৱা লোৱা কৰি অলপ ওলাই যাম। তো আমি আহিলোঁ এতিয়া, মই মোৰ ছোৱালী বিশালত আহিলোঁ অলপ বজাৰ কৰিবলৈ। মই কৈছিলোঁ নহয় ছোৱালীজনী কিবা গৰম কাপোৰ কিনিব, তো সেইকাৰণে আহিলোঁ। তো অলপ বজাৰ কৰিব আছে। এইখন হৈছে বিশাল। আমি এতিয়া বিশালৰ ভিতৰত আছোঁ। বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছে। বহুত ধুনীয়া ধুনীয়া কাপোৰ আনিছে ইয়াতে। আমি সেইকাৰণে আহিলোঁ। কেতে বডি কালাৰ আছিলে নাই লৈ গ'ল নেকি কোনোবাই? বডি কালাৰ জেকেট আছিলে কোনোবাই লৈ গৈছে নেকি? কোনোবাই লৈ গৈছে নেকি? অলপ আগতে আহিছিলোঁ আমি। পিংক কালাৰটো চাইছোঁ। ওপৰত নাই। এইটো আছে আছে আছে। এখানে হয় পিঙ্ক কালার তুলে দিচ্ছি। এইখন হৈছে হাউলি ষ্টাইল বজাৰখন। ষ্টাইল বজাৰত আহিলোঁ আমি। বৰপেটা ৰোডৰ পৰা আমি হাউলিত আহিলোঁ এতিয়া। পিংকটা তাকিয়ে এটা বিষয়তেছে তো আমাৰ বজাৰ কৰা হ'ল। এতিয়া আমি ঘৰলৈ যাম। অলপ যোৱাৰ আগে অলপ ভোক লাগিছে, অলপ খোৱা লোৱা কৰি ঘৰলৈ যাম। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আল্লাহ হাফিজ।